উত্তৰ গুৱাহাটী LPG বটলিং প্লাণ্টৰ সন্মুখত অঘটন গেছ চিলিণ্ডাৰ পৰিৱেশী ট্ৰাকৰ ভিতৰত উদ্ধাৰ মৃতদেহ মৃত ব্যক্তিগৰাকী ট্ৰাকলু বুলি পৰিচিত মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ব্যক্তিগৰাকীৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে AS25BC650 নম্বৰৰ বাহনখনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো বাহনখনৰ গৰাকী উত্তৰ গুৱাহাটীৰ পুষ্প ডেকা ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আৰক্ষী নিহত ব্যক্তিগৰাকীৰ শৱদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত কাম কৰিছিল মোৰ মামাৰ গাড়ী হয় কি হ'ল ঘটনা এইটো ৰাতি গাড়ীৰ ভিতৰত শুই আছিলে শুই থাকোঁতে মৰি আছে কিবা হ'ল এতিয়াতো গম নাপাওঁ কিমান দিন হ'ল আপোনাৰ কাম কৰা আমাৰ তাত কাম কৰা মইতো নাজানো কেনেকৈ গৈছে এইটো মানে চবৰে লগতে ঘূৰি পৰে ইয়াতে চবকে সুধিলে গম পাব ক'ৰ মানে এইটো মইজন ক'ৰ হয় কোনো নাজানে ইয়াত প্লাণ্টতে থাকে মানে যোনে মাতে তাৰ লগতে যায় হেণ্ডিমেন টাইপৰ হেণ্ডিমেন টাইপৰ আৰু নাম চাপ নাজানে নামটো নাজানো আমাক এইটো প্ৰথম গৈছে নেকি এইবাৰ কেতিয়া গম পালে আপুনি এতিয়া ৰাতিপুৱা ড্ৰাইভাৰে ফোন কৰিলে ড্ৰাইভাৰে তাৰমানে গাড়ীখন লোড কৰিব আহিছিলে তেতিয়া গাড়ীখন চাই ভিতৰত উঠে তেতিয়া গম পালোঁ ড্ৰাইভাৰে ফোন কৰিলে কি আছিল কি হৈ আছিল কি হৈছিলে একো গম না গাড়ীৰ ভিতৰতে নেকি গাড়ীৰ ভিতৰতে মৰি আছে ৰাতিপুৱা গম পালে ৰাতিপুৱা কালিতো প্লান বন্ধ আছিলে ড্ৰাইভাৰৰ গাড়ী থৈ গুচি গৈছে ৰাতিপুৱা গাড়ী লোড কৰিব আহোঁতে ড্ৰাইভাৰে উঠি চাওঁতে দেখা পালে কি দেখা পালে সেইটো মানে হেৰি মৰি আছে মাত নাছিলে চালে চাওঁতে মানে কি বেমাৰ আছিলে সেইটো গম নাপাওঁ তাৰ কোনোৱে নাই বোলে ইয়াতে ক'লে হেৰি কৰে কোনো নাই তেওঁ ইয়াতে মানে চবৰে লগতে ঘূৰি ফুৰে আৰু ইফাল ইফাল কৰি ঘূৰি ফুৰে একো সন্দেহটো নাই বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট গ্লোবেল NE 24/7